নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি ইউনিট 2 অবৈদিক চিন্তা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, অবৈদিক দৰ্শন বুলিলে কি বুজা? উত্তৰ, যিসকল দৰ্শন সম্প্ৰদায়ে বেদক প্ৰামাণ্য গ্ৰন্থ হিচাপে মানি নলয় সেইবোৰক অবৈদিক বা নাস্তিক দৰ্শন বুলি কোৱা হয়। এই সম্প্ৰদায়সমূহ বেদক নমনাৰ উপৰি ঈশ্বৰকো বিশ্বাস নকৰে। 2 নম্বৰ প্ৰশ্ন, বৌদ্ধ দৰ্শন প্ৰৱৰ্তক কোন আছিল? উত্তৰ, বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক গৌতম বুদ্ধ আছিল। 3 নম্বৰ প্ৰশ্ন, চাৰ্বাক সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, চাৰ্বাক সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা ঋষি বৃহস্পতি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। জৈন দৰ্শনৰ ত্ৰিৰত্ন কি? উত্তৰ, জৈন দৰ্শনৰ মতে মোক্ষ প্ৰাপ্তিৰ বাবে সম্যক দৰ্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰ সমানভাৱে আৱশ্যক। এই তিনিটাক জৈন দৰ্শনত একেলগে ত্ৰিৰত্ন নামেৰে পৰিচিত। 5 নম্বৰ প্ৰশ্ন, জৈন দৰ্শনৰ কেতিয়া উৎপত্তি হৈছিল? উত্তৰ, প্ৰাক ঐতিহাসিক যুগত জৈন দৰ্শনৰ উৎপত্তি হৈছিল। 6 নম্বৰ প্ৰশ্ন, বৌদ্ধ নীতিশাস্ত্ৰৰ মূল ভেটি কি? উত্তৰ, বৌদ্ধ নীতিশাস্ত্ৰৰ মূল ভেটি হ'ল পঞ্চশীল। 7 নম্বৰ প্ৰশ্ন, অষ্টাংগ মাৰ্গ কাক বোলে? উত্তৰ, বুদ্ধৰ মতে নিৰ্বাণ লাভ কৰাৰ 8টা পদ আছে। এই 8টা পদক অষ্টাংগ মাৰ্গ বুলি জনা যায়। 8 নম্বৰ প্ৰশ্ন, কিমানজন তীৰ্থংকৰৰ উপদেশাৱলীয়ে জৈন দৰ্শন গঢ়ি তুলিছে? উত্তৰ, 24 জন তীৰ্থংকৰৰ। 9 নম্বৰ প্ৰশ্ন, মহাযান মানে কি? উত্তৰ, মহাযান সম্প্ৰদায়ে বিশ্বাস কৰে যে নিৰ্বাণ কেৱল ব্যক্তিগতভাৱে নহয়, শুদ্ধ জ্ঞান অৰ্জন কৰি সকলো দোষী জীৱৰ বাবে নিৰ্বাণ লাভ কৰাটো প্ৰয়োজন। 10 নম্বৰ প্ৰশ্ন, জৈন দ্বৈতবাদী দৰ্শনৰ পদাৰ্থ দুটা কি কি? উত্তৰ, জৈন দ্বৈতবাদী দৰ্শনৰ পদাৰ্থ দুটা হ'ল জীৱ আৰু অজীৱ। 11 নম্বৰ প্ৰশ্ন, অনেকান্তবাদ মানে কি? উত্তৰ, অধিবিদ্যা অনুসৰি প্ৰতিটো বস্তুৰ বহুতো গুণ বা বৈশিষ্ট্য থাকে। সেই দৃষ্টিভংগীক অনেকান্তবাদ বোলা হয়। 12 নম্বৰ প্ৰশ্ন, প্ৰথমজন তীৰ্থংকৰৰ নাম উল্লেখ কৰা। উত্তৰ, প্ৰথমজন তীৰ্থংকৰৰ নাম হ'ল ঋষভদেৱ। 13 নম্বৰ প্ৰশ্ন, 2 প্ৰকাৰৰ নিৰ্বাণ কি কি? উত্তৰ, 2 প্ৰকাৰৰ নিৰ্বাণ হ'ল উপাধিশেষ নিৰ্বাণ আৰু নিৰুপাধিশেষ নিৰ্বাণ। 14 নম্বৰ প্ৰশ্ন, নিৰ্বাণৰ অৰ্থ কি? উত্তৰ, নিৰ্বাণৰ অৰ্থ হ'ল বন্ধন আৰু পুনৰ্জন্মৰ পৰা মুক্তি পোৱা। 15 নম্বৰ প্ৰশ্ন, জৈন দৰ্শনে ঈশ্বৰ বিশ্বাস কৰেনে?
উত্তৰ নকৰে 16 নম্বৰ প্ৰশ্ন বৌদ্ধ দৰ্শন কোন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত উত্তৰ বৌদ্ধ দৰ্শন নাস্তিক সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত 17 নম্বৰ প্ৰশ্ন চাৰ্বাক দৰ্শনৰ মতে বৈধ জ্ঞানৰ উৎস কি উত্তৰ চাৰ্বাক দৰ্শনৰ মতে বৈধ জ্ঞানৰ উৎস হৈছে প্ৰত্যক্ষ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ